নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে নিশ্চয় হেডিঙত দেখিছে পুনৰ নতুন বিজ্ঞাপন মুকলি। বিজ্ঞাপন ক'ৰ পৰা আহিছে? অসম পুলিচৰ পৰা। ইয়াতে আপোনালোকে নিশ্চয় দেখিছে 600+ ভেকেঞ্চি আছে। ইয়াতে পদসমূহ আপোনালোকে চালে দেখিব SI পদ আছে, এছিষ্টেণ্ট আছে, ড্ৰাইভাৰ, চাফাই কৰ্মী আদাৰ বিভিন্ন পদ ইয়াতে আছে। এই পদসমূহৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন আনিছোঁ আপোনালোকে চাওক। ইয়াতে এইটো আসাম পুলিচৰ পৰা আহিছে। ইয়াতে আপোনালোকে প্ৰথম চাওক 48 পদ আছে, এইটো সাব ইন্সপেক্টৰ। আৰু ইয়াতে 4টা পদ আছে, আপোনালোকে এইটো চাওক 4টা আছে সাব ইন্সপেক্টৰ, এইটো আছে আপোনাৰ কমিউনিকেশ্যনৰ কাৰণে। আৰু 6টা আছে আপোনাৰ এইটো ষ্টেচন অফিচাৰ, আৰু 5টা আছে আপোনালোকৰ স্কোৱাড কমাণ্ডাৰ। আৰু ঠিক তেনেধৰণে আপোনালোকৰ এইকেইটা আছে FNESৰ পদ আছে 39টা। এইটো এছিষ্টেণ্ট জেইলৰ হয়। এইখিনি পদ ইয়াতে আছে। এই পদখিনিৰ কাৰণে আপোনালোকৰ দৰমহাটো কিমান দিয়া হ'ব এইটো চাওক। স্কেল পে'টো আপোনালোকৰ 14,000 পৰা 70,000 টকা, আৰু লগতে প্লাছ আপোনালোকৰ গ্ৰেড পে' থাকিব 8,700 টকা গ্ৰেড পে' থাকিব, প্লাছ আদাৰ এলাউন্সেছ আপোনালোকে পাব। এইখিনি আপোনালোকে গম পালে। এতিয়া এই পদখিনিৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন আপোনালোকৰ 16 ডিচেম্বৰ 2025 পৰা 16 জানুৱাৰী 2026লৈকে হ'ব। গতিকে আপোনালোকে এই তাৰিখৰ ভিতৰত আবেদনটো কৰিব লাগিব। এতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিবলৈ কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। এইটো কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাওক। দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফিজ। ইয়াতে কোনো ধৰণৰ আপোনালোকে আবেদন মাচুল দিব নালাগে। এতিয়া আমি আহোঁ এই পদসমূহ কোন বিভাগত, কোন কেটেগৰীত, মেল আৰু ফিমেলৰ কিমান আছে সকলোখিনি আমি জানি লওঁ। আপোনালোকে যদি প্ৰথম পদটো চাই, যিটো সাব ইন্সপেক্টৰ UB আছে 48 পদ, এই পদকেইটাৰ মুঠ আপোনালোকে দেখিলে 48 পদ আছে। ইয়াৰে মেলৰ কাৰণে আছে আপোনালোকৰ 34 আৰু ফিমেলৰ কাৰণে আছে 14 পদ। আৰু এই পদসমূহে আপোনালোকৰ ৰিজাৰ্ভেশ্যন কেটেগৰী, আনৰিজাৰ্ভ কেটেগৰী চবৰ কাৰণে ভাগ কৰা আছে। আপোনালোকে এইটো ইয়াতে চাই ল'ব পাৰিব, গোটেইখিনি ডিটেইলছ উল্লেখ কৰা আছে। আৰু ঠিক তেনেধৰণে সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যনৰ যিটো 4টা পদ আছে, এই 4টা পদৰে আপোনালোকে যদি চাই মেলৰ কাৰণে 2টা আৰু ফিমেলৰ কাৰণে 2টা পদ ইয়াতে আছে। ইয়াতে কেটেগৰী ৱাইজৰ ভাগ আছে, আপোনালোকে চাব পাৰিব কোন কেটেগৰীত কি পদ আছে। নেক্সট আপোনালোকৰ ষ্টেচন অফিচাৰ পদ আছে আপোনালোকৰ 6টা, আৰু ইয়াতে আপোনালোকৰ মুঠ পদ আছে 6টা, যিহেতু ইয়াৰে 5টা মেলৰ কাৰণে আৰু এটা আছে ফিমেলৰ কাৰণে। আৰু কেটেগৰী ৱাইজত আপোনালোকৰ ভাগ আছে, এইখিনি আপোনালোকে চাই ল'ব। নেক্সট আপোনালোকৰ স্কোৱাড কমাণ্ডাৰ আছে। স্কোৱাড কমাণ্ডাৰৰ যিহেতু পদ আছে 5টা, ইয়াৰে 5টা পদে মেলৰ কাৰণে আছে, ফিমেলৰ কাৰণে ইয়াতে পদ নাই। আৰু ঠিক তেনেদৰে এছিষ্টেণ্ট জেইলাৰ পদ আছে আপোনালোকৰ 39টা, ইয়াৰে 39টাৰ 36 পদে আছে মেলৰ কাৰণে আৰু 3 পদ আছে ফিমেলৰ কাৰণে। এইটো আপোনালোকে জানিলে। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে ইলিজিবিলিটি যিখিনি ক্ৰাইটেৰিয়া আছে, ক্ৰাইটেৰিয়াখিনি। প্ৰথম কথা ইলিজিবিলিটি ক্ৰাইটেৰিয়া, প্ৰথম আপোনালোকে আসাম ৰেচিডেণ্ট হ'ব লাগিব। ৰেচিডেণ্ট অফ আসামৰ আপোনালোক হ'ব লাগিব। আৰু যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে এইবিলাক কাষ্ট চাৰ্টিফিকেটৰ প্ৰডিউচ কৰিব লাগিব। এইটো ছাবমিট আপোনালোকে কৰিব লাগিব। এইটো আপোনালোকৰ ছাবমিট কৰিব লাগিব ৰেচিডেণ্ট প্ৰুফৰ কাৰণে। আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। আৰু আসাম ষ্টেটৰ আছামিজ লেংগুৱেজ আপোনালোকে ফুল্লি ধুনীয়াকৈ ক'ব পৰা হ'ব লাগিব। এইখিনি কথা ইয়াতে আছে। ইয়াতে বয়সৰ কথাও আপোনালোকৰ আছে। বয়সটো আপুনি যদি সাব ইন্সপেক্টৰ UBৰ কাৰণে আৰু সাব ইন্সপেক্টৰ পুলিচৰ কাৰণে যদি কৰে তেতিয়াহ'লে আপোনালোকৰ এজটো ইয়াতে 20 পৰা 26 বছৰৰ ভিতৰত দিয়া হ'ব। এইটো কথা ইয়াতে উল্লেখ আছে। আৰু যদি আপুনি ষ্টেচন অফিচাৰ বা স্কোৱাড কমাণ্ডাৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে বয়সটো আপোনালোকক 20 পৰা 24 বছৰ দিয়া হৈছে। আৰু এছিষ্টেণ্ট জেইলৰ কাৰণে যদি আপুনি আবেদন কৰে 21 পৰা 40 বছৰ আপোনালোকৰ ইয়াতে বয়সটো ধৰা হৈছে। আৰু এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাব কেটেগৰী ৱাইজত। SC ST প্লেন ST হিলছে 5 বছৰ পাব, OBC আৰু MOBC 3 বছৰ পাব, আৰু এক্স ছাৰ্ভিচমেনসকলে 2 বছৰ ৰিলেক্সেশ্যন ইয়াতে পাব। এইখিনি বয়সৰ ৰিলেক্সেশ্যনৰ কথাটো আপোনালোকৰ আহিলে।
আৰু ইয়াৰ কাৰণে আপোনালোকৰ মেইন যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন এইটো কথা আছে, এইটো আপোনালোকে চাওক। যিটো সাব ইন্সপেক্টৰ UB আৰু এছিষ্টেণ্ট জেইলাৰ এই দুটা পদৰ কাৰণে আপোনালোকৰ ইয়াতে কি বিচৰা হৈছে, গ্ৰেজুৱেট এনি আৰ্টছ ছায়েন্স বা কমাৰ্চত আপোনালোক হ'ব লাগিব। ৰিকগনাইজ কলেজ বা ইনষ্টিটিউটৰ পৰা আপুনি পাছ কৰিব লাগিব। আৰু আপোনালোকৰ এইটো ষ্টেচন অফিচাৰ আৰু স্কোৱাড কামাণ্ডাৰৰ কাৰণে BSc উইথ ফিজিক্স কেমেষ্ট্ৰি মেথছ এইকেইটাত যদি আছে তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। BSc হ'ব লাগিব, ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথছত আপুনি BSc হ'ব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। এইটো আপোনালোকৰ মেইন কোৱালিফিকেশ্যন। আৰু সাব ইন্সপেক্টৰ অফ কমিউনিকেশ্যনৰ কাৰণে আপুনি BSc হ'ব লাগিব, লগতে আপুনি ইলেক্ট্ৰনিক্স ছায়েন্স বা IT বা কম্পিউটাৰ ছায়েন্সত আপুনি BSc হ'ব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ আছে। নতুবা ইয়াৰে কাৰণে বিভিন্ন কোৱালিফিকেশ্যন দিয়া আছে, এইখিনি কোৱালিফিকেশ্যন থাকিলেও আপুনি আবেদন কৰিব পাৰিব। এইখিনি কথা উল্লেখ আছে ইয়াতে, আপোনালোকে চাওক। ইয়াতে বহুতকেইটা কোৱালিফিকেশ্যন দিছে। আপোনাৰ MCA হ'লেও আপুনি কৰিব পাৰিব, BE BTech যদি আপোনাৰ আছে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকে ইয়াতে চাব পাৰিব, প্ৰতিটো পদৰ কাৰণে বেলেগ বেলেগ দিয়া আছে। সাব ইন্সপেক্টৰ আৰু ইন্সপেক্টৰ অফ পুলিচ এইকেইটাৰ কাৰণে আপোনাৰ যিটো হাইট, এইটো হাইটটো আপোনালোকৰ কিমান হ'ব লাগিব এইটো কথা উল্লেখ আছে। মেল আৰু ফিমেলৰ কাৰণে বেলেগ বেলেগ। আৰু চেষ্টটো আপোনালোকৰ কিমান হ'ব লাগিব এইটো কথাও ইয়াতে উল্লেখ আছে। এইখিনি আপুনি চাই ল'ব পাৰিব। আৰু এছিষ্টেণ্ট জেইলাৰৰ কাৰণে যিখিনি পদ আছে ইয়াতে হাইট আপোনালোকৰ কিমান লাগিব এইখিনি আছে, গোটেইখিনি আপোনালোকে চাই ল'ব। মই গোটেইখিনি কৈ দিয়াত অসুবিধা হ'ব কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। ইয়াৰ পিছত আপোনালোকৰ মেডিকেল আহিব, মেডিকেল টেষ্ট হ'ব। মেডিকেল টেষ্টত কি লাগিব আপোনাৰ এইখিনিও চাব পাৰিব আপোনালোকে ইয়াতে। আৰু আবেদন কেনেধৰণে কৰিব, আবেদন কৰিবলৈ হ'লে আপোনালোকক কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, ইয়াতে প্ৰয়োজন ডকুমেণ্টছকেইটা আপোনালোকে চাওক। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইটো লাগিব, হাইয়েষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিটেইলছ লাগিব, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট আপোনালোকৰ চাৰ্টিফিকেট লাগিব, জেণ্ডাৰ লাগিব, কাষ্ট বা কেটেগৰী চাৰ্টিফিকেট, ডেট অফ বাৰ্থ আৰু আধাৰ নাম্বাৰ। এইখিনি বস্তু আপোনালোকৰ লগত লাগিব। এইখিনি আপোনালোকৰ থাকিব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে ইয়াৰ অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটত যাব লাগিব। ৱেবছাইটত গৈ আপুনি আবেদনটো কৰি ল'ব পাৰিব। আসাম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে ৰিক্ৰুইটমেণ্টৰ, এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছত আপোনালোকৰ কি হ'ব, প্ৰথম ৰিটেন টেষ্ট হ'ব, তাৰপিছত ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপিছতে আপোনালোকৰ অৰেল বা ভাইভা হ'ব। এই তিনিটা পৰ্যায়ত আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু ইয়াৰ বিজ্ঞাপনটোৰ ডিটেইলছ যদি আপুনি জানিব বিচাৰে গোটেইখিনি কথা, তেনেহ'লে অফিচিয়েল ৱেবছাইটত যাব, তাৰ পৰা আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। নহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, থেংক ইউ।